নমস্কাৰ সকলোকে বিলাসিতানা অসমৰ তৰফৰ পৰা সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। বহুতো ঘটনা পৰিঘটনা ঘটি আছে দেখিছোঁ অসমত। নতুনকৈ কিছুমান গুণ্ডাৰ সৃষ্টি হৈছে, দাদাগিৰি কৰা কিছুমান গুণ্ডা, অনা অসমীয়া গুণ্ডাৰ সৃষ্টি হৈছে। আমি এটা স্ক্ৰীনশ্বট দেখাব বিচাৰিছোঁ। এটা নিউজত অহা এটা খবৰ। এইটো চাগে আজি দেখা পাইছে। মোবাইল ধৰচোন, তোৰ চেহেৰাটো অলপমান ফ'কাছ হ'ব দে। তাৰপৰা এইটো চাগে দেখা পাইছে, ঠিক আছে। গুৱাহাটীত ঝাৰখণ্ড ব্যৱসায়ী গুণ্ডাগিৰি ছুপাৰ মাৰ্কেটৰ অৰছ মলত, যিটো ব্ৰিজৰ ছুপাৰ মাৰ্কেটৰ মানে যিখন নতুনকৈ যিখন দিছপুৰ ব্ৰিজৰ তলতে যিটো অৰছ মল আছে, মানে আপুনি যদি গণেশগুৰি ফালৰ পৰা যদি আহে লেফ্ট হেণ্ড চাইডে পৰিব। অৰছ মলত বুকুত বন্দুক ৰাখি অসমীয়া যুৱকক প্ৰাণে মৰাৰ ভাবুকি শৈলেন্দ্ৰ প্ৰতাপ সিং নামৰ লোকজনৰ, আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ ইতিমধ্যে দাখিল কৰিছে মই জনাত। এতিয়া অলপ সময় আগত তেখেতৰ ইতিমধ্যে আমি বেলতলা কোন জেগাত অফিচ আছে তাৰ আমি পতা চলাইছোঁ। খবৰ আমাৰ হাতত আহি পৰিছেহি, বিলাসিতা অসমৰ হাতত বিষয়টো ঘটনাটো আহি পৰিছেহি। দ্বিতীয়তে তেওঁ আমি ফোন নম্বৰ কালেক্ট কৰিছোঁ। কিছুমান প্ৰাইভেচি ৰিজনৰ কাৰণে তেওঁৰ ফোন নম্বৰটো আমি পাব্লিছ কৰিব বিচৰা নাই। তেওঁৰ নাম্বাৰটোত তেওঁৰ পাছত 5টা 7 থকা এটা নাম্বাৰ, 5টা 7 থকা নাম্বাৰ, আৰু তেওঁ হোৱাটছএপত মাননীয় অসমৰ এইজন সকলোৱে চিনি পোৱা এজন ব্যক্তি অমিত শ্বাহ ডাঙৰীয়াৰ ফটোখন তেখেতে প্ৰফাইল হিচাপে ৰাখিছে হোৱাটছএপত। আৰু ৰাইজক আকৌ এবাৰ দেখাব বিচাৰিছোঁ, এই শৈলেন্দ্ৰ প্ৰতাপ সিং নামৰ তথাকথিত বিজেপি গুণ্ডাজনে অসমীয়া যুৱকৰ বুকুত বন্দুক ৰাখিছে, আৰু এই বন্দুক ৰাখি পেলাই তেখেতে প্ৰাণে মৰাৰ ভাবুকি দিছে। মই অলপ সময় আগত তেখেতৰ ফোন নম্বৰটো অলপমান বিশ্বস্ত জেগাৰ পৰা আমি কালেক্ট কৰিলোঁ। মই ফোন কৰিছিলোঁ, প্ৰথম ফোনটো ৰিং হৈছে, ছেকেণ্ড ফোনটো ৰিং হৈছে, থাৰ্ড ফোনটো তেওঁ মোক কাটি দিছে, তেওঁ ফোনটো অফ কৰি দিছে। গতিকে শৈলেন্দ্ৰ প্ৰতাপ সিং নামৰ ব্যক্তিজনক আমি বিলাসিতা অসমে ইমিডিয়েট হয় তেখেতৰ ঘৰৰ ভিতৰত, নহয় তেখেতৰ বেলতলাৰ কোন জেগাত আছে অফিচটো, বেলতলা চাৰ্ভে ওচৰত এটা অফিচ আছে, তেওঁ অফিচত হ'লেও তেওঁক লগ কৰিম। তেখেতক আমি সন্মান সহকাৰে কথাখিনি কৈছোঁ যে আমি কিমান মানে বেয়া পৰ্যায়লৈ গৈ কাম কৰিব পাৰোঁ, আপোনালোকে চাগে ভালদৰে জানে। আৰু এটা কথা স্পষ্ট হয়, এইটো চৰাই মৰা বন্দুকে হওক বা মানুহ মৰা বন্দুকে হওক, তাত কেতিয়া কোনো কাৰণত ঘেণ্টা আমি কেয়াৰ কৰি পোৱা নাই আজিলৈকে। বন্দুকলৈ কেয়াৰ কৰি পোৱা নাই, আৰু বন্দুক দেখুওৱা মানুহৰ পৰা বন্দুক কাঢ়ি অনাও আমাৰ অভিজ্ঞতা আছে, মানে সেইখিনি এক্সপিৰিয়েঞ্চ আছে। এতিয়া কথাটো হ'ল যে যিজন ব্যক্তিয়ে এই গেৰুৱা বসন পিন্ধি থকা যিজন ব্যক্তিয়ে তেখেতে বিজেপিৰ প্ৰফাইল, আপোনাৰ অমিত শ্বাহৰ প্ৰফাইল আপোনাৰ তেওঁ হোৱাটছএপত ৰাখিছে, মেবি চাগে বিজেপি কোনোবা নেতা পালি নেতাই হ'ব, যিজনে পিষ্টল তেখেতে লৈ অৰছ মলত এজন অসমীয়াৰ বুকুত পিষ্টল ৰাখিছে। এটা পিষ্টলত গুলি কিমানটা থাকে? লেছ দেন 20, 6টা থাকিব, 5টা থাকিব, 8টা থাকিব। গুলি তোমাৰ পিষ্টলৰ গুলি খালী হৈ যাবগৈ, কিন্তু অসমীয়াৰ কাৰণে বুকু পাতি দিয়া বিলাসিতা অসমৰ সৈনিকৰ সংখ্যা কিন্তু কমি নাযায়। গতিকে শৈলেন্দ্ৰ প্ৰতাপ সিং নামৰ এই ভেৰণীয়া গুণ্ডাজনক বিজেপিয়ে গুণ্ডা হয় নে AGPয়ে গুণ্ডা হয়, কংগ্ৰেছৰ গুণ্ডা হয়, আমি এইবিলাক আমাৰ কোনো মতলব নাই। অসমীয়াৰ ওপৰত কোনো অনা অসমীয়াই বা অসমীয়া নিৰীহ অসমীয়াৰ ওপৰত কোনো অসমীয়াই দাদাগিৰি গুণ্ডাগিৰি কৰিব নোৱাৰিব। সত্যত থকা কোনো ব্যক্তিৰ ওপৰত সি অসমীয়া হওক, সি অনা অসমীয়া হওক, কোনো ব্যক্তিয়ে ইয়াত দাদাগিৰি গুণ্ডাগিৰি কৰিব নোৱাৰিব। আৰু আপোনাক যিটো পিষ্টল দিছে মাননীয় অসমৰ আৰক্ষী সঞ্চালক প্ৰধান DGP GP সিং ডাঙৰীয়াক, এতিয়া আমাৰ প্ৰশ্ন থাকিব যে DGP GP সিং ডাঙৰীয়াই এতিয়া এখেতৰ ভাগৰ পিষ্টলটো চিজ কৰিবনে নকৰে? আৰু এনেকৈ যদি পিষ্টল লৈ এনেকুৱা ধৰণৰ তথাকথিত নাম নজনা ভেৰণীয়া গুণ্ডাই আহি যদি অসমীয়া বুকুত পিষ্টল ৰাখিব পাৰে, তেতিয়াহ'লে এই চৰকাৰখনক খিলঞ্জীয়া মানুহে কি বুলি স্বীকৃতি দিব? তেখেতক আমি বৰ বাৰে বাৰে ফোন মাৰি আছোঁ, এতিয়াও ফোন মাৰি আছোঁ, মই আপোনালোকৰ ফ্ৰণ্টতে ফোন কৰিম এবাৰ। তেখেত
आपल्या डायल केलेला नंबर यावेळी स्विच ऑफ आहे किंवा नेटवर्क क्षेत्राच्या बाहेर आहे कृपया তেখেতৰ ফোন আমি বহুতবাৰ কৰিলো প্ৰথম ফোনটো ৰিং হ'ল সেকেন্ড ফোনটো ৰিং হ'ল डायल किया गया नंबर या अभी स्विच ऑफ है या नेटवर्क क्षेत्र से बाहर है কথাটো হ'ল এনেকুৱা ধৰণৰ এখেতৰ ফোন নাম্বাৰটো মোক সিং উপাধি এজন মানুহে দি দিলে মানে তেওঁ সম্পৰ্কীয় এজন মানুহে মোক দিছে যে বিকাশ দা এই নাম্বাৰটো আপুনি লওক তেখেতৰটো নাম্বাৰ হয় গতিকে কথাটো ক্ৰিষ্টেল ক্লিয়াৰলি আমি কৈছো যে আপোনাক যদি আপুনি বহি থকা অফিচৰ চকীখনৰ পৰা নেলুটোত ধৰি যদি চুচুৱাই আনিব নালাগে আপোনাৰ গাড়ী নাম্বাৰ লাগে আমাৰ উলিয়াই লম আপুনি কোন গাড়ীত ঘূৰে কেনেকুৱা গাড়ীত ঘূৰে বা আপোনাৰ যদি আপুনি যি ব্যৱসায় বাণিজ্য যিয়ে কৰি নাথাকক লাগিলে আমি কৰা যিকোনো ধৰণৰ কামৰ কাৰণে আপোনাৰ যদি ব্যৱসায়ত যদি কিবা বাধা প্ৰাচী হয় তেতিয়া কিন্তু বিল আছে অসমক আপুনি দোষাৰোপ কৰিব লাগিব আমি জনাত আপোনাৰ বেলটনত অফিচ আছে চাওক অসমত বহু সিং উপাধি মানুহ আছে বহুত আগৰৱাল উপাধি মানুহ আছে বহুত ঝা উপাধি মানুহ আছে বহুত চৰকাৰ উপাধি মানুহ আছে এজন সিং নামৰ উপাধি ব্যক্তিয়ে তেখেতৰ শক্তিক অপশক্তি বা তেখেতৰ শক্তিক অপপ্ৰয়োগ কৰিলে মানে এইটো নহয় যে সকলোবিলাক সিং উপাধি মানুহ বেয়া বিল আছে দিনা অসমত আমাৰ সিং উপাধি মানুহ প্ৰায় 7টা মান আছে গুৱাহাটীত আগৰৱাল লিখা উপাধি মানুহ আছে গতিকে এই ব্যক্তিজনৰ কাৰণে বাকি সিং উপাধি যিখিনি ব্যক্তি বৰ্তমান সময়ত গুৱাহাটীত বসবাস কৰিছে তেওঁলোকৰ মিছাকৈ বদনাম হ'ব নালাগে আৰু বিজেপি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছো যে আপোনাৰ চৰকাৰৰ দিনতে বহিৰাগত এনেকুৱা এজন ব্যক্তিয়ে অসমীয়া এজন খিলঞ্জীয়া মানুহৰ কষ্ট কৰি খোৱা মানুহৰ বুকুত পিস্তল ৰাখিবলৈ সাহস পালে গতিকে বুকুত যে পিস্তল ৰাখিছিলে যিটো মল হয় মলটোৰ ভিতৰতো আপোনাৰ চিচিটিভি কেমেৰা থাকিব সেই কেমেৰা মাননীয় ডিজিপি জিপি সিং ডাঙৰীয়াক এটা অনুৰোধ কৰিছো যাতে এটা প্ৰপাৰ ইনভেষ্টিগেশ্যন চলে আৰু তেখেতে যিটো পিস্তলৰ যোগেদি অসমীয়াজনৰ বুকুত পিস্তলটো ৰাখিছে উক্ত পিস্তলটো সিজ কৰিব লাগে আৰু তদন্ত চলাই তেখেতক জেললৈ প্ৰেৰণ কৰিব লাগে আৰু গৃহ বিভাগক এটা অনুৰোধ থাকিলে এনেকুৱা পিস্তল দিন দুপৰতে এজন খাটি খোৱা অসমীয়া বুকুত যদি কোনোবাই ৰাখি মুকলি আকাশতলৈ যদি ঘূৰি ফুৰিব পাৰে তেতিয়াহ'লে আহি থকা দিনত কিন্তু আমাৰ পৰা কিন্তু অপৰাধ হ'ব আমি যদি তেনেকুৱা ধৰণৰ একে ধৰণৰ যদি তেনেকুৱা যদি কিবা অপৰাধ কৰোঁ আপোনালোকে তেতিয়া কি কৰে যে আমি আইন হাতত তুলি লওঁ গতিকে ইয়াৰ পৰাই অসম চৰকাৰ গৃহ বিভাগ পুলিচ বিভাগক আমাৰ এটা অনুৰোধ যাতে অসমীয়া যিজন ব্যক্তিৰ ওপৰত শৈলেন্দ্ৰ প্ৰতাপ সিং নামৰ ব্যক্তিজনে পিস্তল থৈ পিনে দাদাগিৰি দেখালে তাৰ উচিত শাস্তি প্ৰদান হ'ব লাগিব উক্ত পিস্তলটো সিজ কৰিব লাগিব পিস্তলটো এনেকৈ নিৰীহ মানুহৰ ওপৰত সাধাৰণ জনতাৰ ওপৰত বুকুত পিস্তল থবৰ কাৰণে চাগে অসমৰ গৃহ বিভাগে বা এখন চৰকাৰ বা প্ৰশাসনে দিয়া নাই আৰু এইটো কথা জনাটো দৰকাৰ যে কেৱল লাইচেন্স থকা পিস্তল সিং উপাধি মানুহৰ লগতে নাই দত্ত বৰুৱা গোহাঁইৰ লগতো চাগে মই ভাবো মোৰ মনে কয় আছে কিন্তু পিস্তলৰ দাদাগিৰি এইবিলাক ঝাৰখণ্ডত দেখাব পিস্তলৰ দাদাগিৰি অসমত অসমীয়া বুকুৰ ওপৰত পিস্তল থাকি থৈ পিনে কোনোবাই দাদাগিৰি দেখালে নহ'ব কেছ ৰেজিষ্টাৰ কৰিব লাগিব যদি কেছ নাই তেতিয়াহ'লে আমি বিল আছে অসমৰ ফালৰ পৰা আমি কেছ দিম আৰু উক্ত বিষয়ৰ ওপৰত তদন্ত হ'ব লাগিব আৰু এনেকৈ যিখিনি ব্যক্তিয়ে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে সেইখন ব্যক্তিক নাকি লগাব লাগিব মাননীয় জিপি সিং ডাঙৰীয়া যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকক আমি ইতিমধ্যে দেখাইছোৱে যে নিউজত বিভিন্ন নিউজত এনেকৈ টেম্পলেট হিচাপে বিষয়টো আহিছে বনাই মেলি দিছে মই দেখিছোঁ এইটো নিউজ 18ত আহিছে এই ব্যক্তিজন এজন বিজেপি ব্যক্তি মোৰ যদি ভুল নাই হোৱা এইজন পেটলা মেটলা এজন বিজেপি ব্যক্তি আৰু এই গাত ব্ৰইলাৰ নিচিনা চৰ্বি কাম কৰিবলৈ নিজৰ শক্তিয়ে শাৰীৰিক শক্তিয়ে কোনো কাম নাই পিস্তলৰ দাদাগিৰি দেখাবলৈ আহিছে আহে একেলেঠে খাৰা হৈ 100 বিল আছে না 1000 বিল আছে না অসম তোৰ অফিচত খাৰা হৈ দিম তোৰ অফিচত তই একে 47 লৈ আমাক খতম কৰিব নোৱাৰিবি গতিকে এটাই কথা চৰকাৰে এই বিহিত ব্যৱস্থা ল'ব লাগিব পুলিচ প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব লাগিব আৰু পিস্তল বুকুত থবলৈ কেনেকৈ সাহস পালে কি এনেকুৱা ডাঙৰ অপৰাধ কৰিলে অসমীয়া মানুহজনে যে পিস্তল বুকুত থৈছে গতিকে পিস্তল আমাৰ কোনো কাম নাই পিস্তলে ঘণ্টা ভয় নকৰাকৈ কাম কৰিছে মৰিবলৈ ভয় নকৰাকৈ কাম কৰিছোঁ মৰিবলৈ ভয় নকৰাকৈ পিস্তললৈ গুলি মাৰক গতিকে এইটো যদি তদন্ত নচলে কিন্তু বিল এচিত না অসমীয়াত গৈ তেওঁ অফিচত আমি যাম তেওঁ ঘৰত আমি যাম তেওঁ ক'তো কোনো কাৰণত মানে ওলাব নোৱাৰিব আমাৰ এইটো ভাবুকি নহয় এইটো আমাৰ ফালৰ পৰা স্পষ্টকৈ এটা প্ৰত্যাহ্বান যে পিস্তল দেখাই দাদাগিৰি এটলিষ্ট আমাক নেদেখাব আৰু এটা কথা স্পষ্ট হয় ক্লিয়াৰ হয় মৰিবৰ কাৰণে ভয়কৈ সংগ্ৰাম কৰা নাই মানে কেতিয়াও কোনো কাৰণত মানে এই জীৱটোক আপোচ কৰি কামেই কৰা নাই গতিকে এটা কথা আমি শৈলেন্দ্ৰ প্ৰতাপ সিঙক
ভালদৰে কৈছো যি কৰিলে আপুনি ক্ষমা বিচাৰক আৰু আপুনি এইটো মানে এপলজি কৰিব লাগিব আপুনি এপলজি খুজিব লাগিব আপুনি যদি এপলজি নুখুলে তাহলে বিল আছে না অসমে আপোনাক এপলজি খোজাব আপোনাক কেনেকৈ কৰিব লাগে কাম আপোনাক ডাঙৰ ডাঙৰ নেতা পালি নেতা আপোনাক ডাঙৰ ডাঙৰ ব্যৱসায় ৰাস্তাত আমি এঠুকা এটা এক্সাম্পল আছে জিপি সিং ডাঙৰে ভালকে জানে কমিশনাৰ অফ পুলিচে ভালকে জানে গুৱাহাটী প্ৰত্যেকজন এচিপি ওচিয়ে ভালকে জানে আমি কি কৰো কেনেকৈ কৰো আমাক বেয়া পায় বেয়া থাকে নাপায় এনেকুৱা দাদাগিৰি দেখালে তেজ মানে উতলি উঠে এনেকুৱা দাদাবিলাকক আমাৰ চাবলৈ মন যায় যে এনেকুৱা দাদাবিলাকে কিমান পৰ্যায়লৈকে দাদাগিৰি কৰিব পাৰে গতিকে ইয়াৰ ওপৰত যদি চৰকাৰে যদি অসম পুলিচ প্ৰশাসনে যদি বিহিত ব্যৱস্থা নলয় তাক দেখাই দিছো হোৱাটছআপটো কি কৰিব 1 মিনিট হোৱাটছআপটো দেখাই দিছো ডিপি লগাই থৈছে এখন চয়লেন অমিত শ্বাহ ডিপি মানে তাতে বিজেপি এনেকুৱা মানুহকে মানে পুহি ৰাখিছে নেকি এইখন ডিপি লগাই ৰাখিছে এইখন ডিপি লগাই ৰাখিছে এই ডিপিখনত তেখেত আছে এইজন কোন হয় জানো মই চিনি নাপাওঁ তেখেতক ভালকে এইজন কোন ৰাইজে চিনি পাব কোনোবাজন হয় কোন হয় নাজানো মই এইজনৰ ডিপি লগাই ৰাখিছে এইজনক অপমান কৰিছে নহয় এখেতক অপমান কৰিছে নহয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক অপমান কৰিছে নহয় অসমীয়া আৱেগ অনুভূতি নাই নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাজানো জিপি সিং ডাঙৰীয়া আছেনে না নাই কিন্তু এটলিষ্ট চিপি কমিশনাৰ পুলিচ দিগন্ত বৰা ডাঙৰীয়া চাগে মই ভাবো অসমীয়া আৱেগ অনুভূতি আছে অসমীয়া মাননীয় মুখ্যমন্ত্ৰীৰ আৱেগ অনুভূতি আছে গতিকে এই ব্যক্তিজনক যদি অপমান নাই কৰা বা অপমান কৰিব নালাগে তেখেতে অপমান কৰিছে গতিকে তেখেতক এৰেষ্ট কৰক আৰু এই ব্যক্তিজনক সন্মান কৰক সন্মান কৰি দেখুৱাওক দলীয় কৰ্মীয়ে আমি সন্মান কৰোঁ নকৰোঁ পিছৰ কথা আমি কোনো ৰাজনৈতিক দলৰ লগত নাই এই ব্যক্তিজনে ডিপি লগাই ৰাখিছে আৰু অলপ আগত মই ফোন কৰিছিলোঁ তেখেতে প্ৰথম ফোনটো ৰিং হৈছে ছেকেণ্ড ফোনটো তেখেতে কাটি দিছে থাৰ্ড ফোনটো তেওঁ মোক ছুইচ অফ কৰি দিছে আমাৰ এনেই ইনফৰ্মেশ্যন উলিয়াবৰ কাৰণে পুলিচতকৈ কেতিয়াবা আমি সোনকালে কাম কৰোঁ গতিকে এই বিষয়টো তেখেতে হয় ছ'চিয়েল মিডিয়াত হ'লেও লিখি দিব লাগিব নিজে আহি হ'লেও অৰসমলত ক্ষমা বিচাৰিব লাগিব নহ'লে কিন্তু তেওঁক আমি ধৰি ল'ম পিছত আমাক বেয়া পালে আপুনি দেই এইটো স্পষ্ট কথা চিধা কথা ধন্যবাদ জয় আই অসম আৰু জাতিৰ লগত সদায় আছিলোঁ সদায় আছোঁ আৰু সদায় থাকিম ধন্যবাদ ধন্যবাদ জয় আই অসম